নমস্কাৰ দৰ্শকসকল, এমটেক অসমলৈ মই স্বাগতম জনাইছোঁ আপোনালোকক। মই যোৱাকালি এটা ভিডিঅ' পাইছিলোঁ। ভিডিঅ'টো পোৱাৰ পিছত মই ভাবিলোঁ এটা ভিডিঅ' মই ৰেকৰ্ড কৰিব লাগিব। ভিডিঅ'টো চোৱাৰ পিছত মনত যথেষ্ট দুখ লাগিছে আৰু তাৰপিছত মই ভিডিঅ'টো ৰেকৰ্ড কৰিব বিচাৰিলোঁ। ভিডিঅ'টো হৈছে, যোৱাকালি মই নিউজত এটা ঘটনা দেখা পাইছিলোঁ যে মুম্বাইত ঘটনাটো সংঘটিত হৈছে। মনোজ আৰু ৰাহুল নামৰ দুজন যুৱক। এই যুৱক দুজন সম্ভৱতঃ হিন্দু সম্প্ৰদায়ৰ যুৱক আছিলে। এই যুৱক দুজনে কি কৰিছিলে, ফল বিক্ৰী কৰে, ফলৰ দোকান আছে আৰু এই দুইজন যুৱকে ফলৰ লগত নিগৰি মৰা ঔষধ মিক্স কৰিছিলে, মিহলাই দিছিলে, যাতে নেকি মুছলমানসকলে যেতিয়া ইফতাৰৰ সময়ত ইয়াৰ পৰা আপোনাৰ এই ফলবিলাক ক্ৰয় কৰে আৰু এই ফলবিলাক ক্ৰয় কৰিলে যাতে তাৰ পৰা বিষক্ৰিয়া হ'ব পাৰে, বিষক্ৰিয়া হৈ পেলাই অসুস্থ হ'ব পাৰে বা বিভিন্ন ধৰণৰ অসুবিধা দেখা দিব পাৰে। সেইটো ভাবি পেলাই সিহঁতে কি কৰিছিলে, এই খাদ্য সামগ্ৰী বা ফলৰ লগত সিহঁতে নিগৰি মৰা ঔষধ বা বিষ সিহঁতে মিক্স কৰি পেলাই মিহলাই পেলাই বিক্ৰী কৰিছিলে। তাৰপিছত কি কৰিলে, ঘটনাটো পুলিচৰ দৃষ্টিগোচৰ হোৱাৰ পুলিচে সিহঁতক কৰায়ত্ব কৰিলে। ঘটনাটো হ'ল, আজি আমাৰ এনেকুৱা এটা চিটুৱেশ্যন আহি পালে যে সদায় যিহেতু মুছলমানৰ বিৰুদ্ধে আমি দেখাবলৈ পাওঁ যে বিভিন্ন জেগাত কি কৰা হয়, ঘৃণা বিয়পোৱা হয়। পলিটিকেল লিডাৰসকলে, ৰাজনৈতিক নেতাসকলে বিভিন্ন সময়ত এইবিলাক অপপ্ৰচাৰ চলাবলৈ দেখিবলৈ পোৱা যায়। আৰু তাৰ ফলস্বৰূপে আজি কি হ'ল, এনেকুৱা এটা পৰিস্থিতি আমাৰ সন্মুখত আহি গ'ল। মানুহৰ ব্ৰেইনটো ইমান বেছি পৰিমাণে ৱাছ কৰি দিয়া হ'ল। মুছলমানৰ বিৰুদ্ধে যিটো ঘৃণা ভাৱ, যিটো মানুহৰ মাইণ্ডছেটত যিটো সোমাই দিয়া হ'ল, আজি মানুহে এনেকুৱা পৰ্যায়ত আহি পালে যে ফলৰ লগতো বিষ মিহলাই এইটো বিক্ৰী কৰিব বিচাৰিছে, যাতে নেকি মুছলমানসকল খাই পেলাই ইয়াৰ পৰা এই ক্ষতিগ্ৰস্ত হ'ব পাৰে, অসুস্থ হ'ব পাৰে বা মৃত্যুমুখতো পৰিব পাৰে। তেনেকুৱা এটা চিটুৱেশ্যন আজি আমি ফেচ কৰিবলগীয়া হৈছে। আৰু এইটো মেইন কাৰণটো মই ভাবোঁ, যিটো আমাৰ পলিটিকেল লিডাৰসকলে বা ৰাজনৈতিক নেতাসকলে যিটো সদায় কণ্টিনিউৱাছলি যিটো মুছলমানৰ বিৰুদ্ধে অপপ্ৰচাৰ চলায় বা ঘৃণা বিয়পায়, তাৰ ফলস্বৰূপে আজি এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে মই ভাবোঁ, আমাৰ যিসকল শিক্ষিত সমাজ আছে বা উঠি অহা যিটো প্ৰজন্ম আছে, সেইসকলে অলপমান হ'লেও নিজৰ বিবেকটো ইয়াত ইউজ কৰিব লাগে, নিজৰ বিবেকটো খটাব লাগে, ব্যৱহাৰ কৰিব লাগে। কিছুমান ৰাজনৈতিক নেতাৰ প্ৰৰোচনাত আহি পেলাই নিজকে ইমান বেছি অন্ধভক্ত হ'ব নালাগে। বেছি এক্সট্ৰিমিষ্ট হোৱাটো যিকোনো ধৰ্মৰে হওক, সেইটো একচুৱেলি দেশৰ কাৰণে যথেষ্ট ক্ষতিকাৰক হয় আৰু যথেষ্ট এইটো এটা ডেঞ্জাৰাছ হয়, গণতন্ত্ৰৰ কাৰণে বিশেষকৈ। যিহেতু আমাৰ দেশখন গণতান্ত্ৰিক দেশ, ছেকুলাৰ কাণ্ট্ৰি, আমি সকলোৱে ইয়াত মিলিজুলি থাকিব লাগে। আৰু কিছুমান ৰাজনৈতিক নেতাসকলে একমাত্ৰ সিহঁতৰ ব্যক্তিগত স্বাৰ্থৰ বাবে, ব্যক্তিগত স্বাৰ্থ উদ্ধাৰৰ বাবে, নিজৰ গাদীখন দখল কৰিবৰ বাবে বা পাৱাৰত থাকিবৰ বাবে মানুহৰ মাজত এনেকুৱা ধৰণৰ বিভাজন সৃষ্টি কৰিব বিচাৰে। হিন্দু মুছলমান সদায় কৰি থাকে। গতিকে ইয়াৰ পৰা আমি সকলোৱে বাচি থাকিব লাগে। আৰু শিক্ষিত সমাজসকল যিসকল আছে, সেই ব্যক্তিসকলে একচুৱেলি ওলাই আহিব লাগে আৰু এনেকুৱা যিবিলাক চক্ৰ আছে, দুষ্ট চক্ৰ, সেই চক্ৰবিলাকৰ বিৰুদ্ধে আমি সদায় ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু নিজৰ যিটো ভইচ আছে, ভইচ ৰাইজ কৰিব লাগে। ইয়াৰ বিৰুদ্ধে আমি থিয় দিব লাগে, কঠোৰ ভাষাৰে ইয়াক গৰিহণা দিব লাগে। গতিকে মই ভাবোঁ এইটো এটা এৱাৰনেছৰ কাৰণে ভিডিঅ'টো মই বনাইছোঁ। আৰু বিশেষকৈ মই মুছলমান সমাজক এইটো অনুৰোধ জনাব বিচাৰিম, যিহেতু এতিয়া পৰিস্থিতিটো বেছি ভাল নহয়, গতিকে নিজৰ সতৰ্কতা অৱলম্বন কৰাটো দৰকাৰী হয়। গতিকে আপোনালোকে যেতিয়াই ফলবিলাক ক্ৰয় কৰিব বা ৰমজানত বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী আপোনালোকে ক্ৰয় কৰিব, আপোনালোকে এই বস্তুটো ধ্যান ৰাখিব বা আপোনালোকে ইয়াৰ প্ৰতি লক্ষ্য ৰাখিব যে আপোনালোকে নিজৰ পৰিচিত বা জনা শুনা মানুহৰ পৰা আপোনালোকে সদায় ফল বা খাদ্য সামগ্ৰী আপোনালোকে ক্ৰয় কৰিবলৈ চেষ্টা কৰিব। কাৰণ যিহেতু এতিয়া দুষ্ট চক্ৰ ইয়াত সোমাই পৰিছে, মুম্বাইত ঘটনাটো সংঘটিত হৈছে, গতিকে দেশৰ আৰু বিভিন্ন প্ৰান্ততে এনেকুৱা ঘটনা সংঘটিত হ'ব পাৰে। গতিকে আমি নিজকে সদায় ৰক্ষা কৰিবৰ কাৰণে আমি সতৰ্কতা অৱলম্বন কৰা উচিত। আৰু সেইবাবে মই ভিডিঅ'টো বনালোঁ। আশা কৰোঁ আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে,
ভিডিঅ'টো নিশ্চয় লাইক কৰিব আৰু কমেণ্ট শ্বেয়াৰো আপোনালোকে কৰিব আপোনালোকৰ মূল্যৱান কমেণ্টটো ভিডিঅ'ত নিশ্চয় আপোনালোকৰ মন্তব্য আগবঢ়াব বুলি মই আশা কৰিলোঁ চ' আজিৰ ভিডিঅ'টো ইমানেই ধন্যবাদ